অসমের অভয়পুরীতে আরজি কর মেডিকেল কলেজের চিকিৎসকের ধর্ষণ এবং হত্যার প্রতিবাদে মৌন মিছিল। রাজপথে নেমে আসেন শত শত জনতা। অভয়পুরীতে আরজি কর মেডিকেল কলেজের চিকিৎসকের ধর্ষণ এবং নৃশংস হত্যাকাণ্ডের প্রতিবাদে মৌন মিছিল। অভয়পুরে আঞ্চলিক ছাত্র সংস্থা, বেসরকারি সংস্থা ওয়ারিয়ার্স এবং স্থানীয় জনগণের উদ্যোগে অভয়পুরী শহরের মধ্যে এক মৌন মিছিলের আয়োজন করা হয়। এই মৌন মিছিলের মধ্যে প্রতিবাদ সাব্যস্ত করেন সেখানকার জনগণ। উক্ত এই জঘন্য কাণ্ডের সাথে জড়িত দোষীকে কঠোর শাস্তি দেওয়ার দাবি তোলে প্রতিবাদকারীরা। বঙাইগাঁও জিলাৰ হৈ আৰু আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে আমাক সহায় কৰিছে। আমি মৌন সমদল কৰি আমি শ্বহীদ বেদীলৈকে যাম। তাত তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম আৰু আমাৰ এটাই দাবী যে যিখিনি দোষী আছে তেওঁলোকে কঠোৰতকৈ কঠোৰ শাস্তি পাওক আৰু শাস্তি পালেহে আমাৰ এই মানে কুকৰ্মবিলাক অলপ হ'লেও কমিব আৰু ভয় খাব। এইটোৰ কাৰণে আমি কঠোৰতকৈ কঠোৰ শাস্তিটো আমি বিচাৰিছোঁ। তেওঁলোকৰ ফাঁচি হওক, তাতকৈও যদি কিবা আছে তেনেকুৱা মানে দৃষ্টান্তমূলক শাস্তি সেইটোৱে হওক বুলি আমি কামনা কৰিছোঁ। হয়, যোৱা 9 আগষ্টত কলকাতা আৰজি কৰ চিকিৎসা মহাবিদ্যালয়ৰ যি চিকিৎসক গৰাকীক যি দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল, এই ধৰ্ষণকাৰী কেইজনক আচলতে ধৰ্ষণকাৰী বুলি নহয়, এইকেইটা পাখণ্ড বুলি কোৱা আচলতে। এই পাখণ্ড কেইগৰাকী অতি শীঘ্ৰে তেওঁলোকক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। লগতে তেওঁলোকক শাস্তি অকল নহয়, তেওঁলোকক ফাঁচি দিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু আজি আমি যি এই মৌন প্ৰতিবাদ সমদল উলিয়াইছোঁ আৰু আজিৰে পৰা তেওঁলোকে শাস্তি নোপোৱালৈকে, তেওঁলোকক কৰায়ত্ব নকৰালৈকে আমি এনেধৰণে অভয়পুৰী ৰাইজ বা অভয়পুৰী আঞ্চলিক ছাত্ৰ সন্থা ৱাৰিয়াৰ্ছৰ যিকোনো অভয়পুৰী ৰাইজৰ সহযোগত আমি এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰি যাম।